গুড মৰ্নিং ভিউৱাৰ্ছ। আজিৰ দৈনিক ৰাখিবল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মধুনাথ। আজি ভাদৰ মাহৰ 20 তাৰিখ 6 ছেপ্টেম্বৰ 2024 চন শুক্ৰবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:06 আৰু সূৰ্যাস্ত সময় আবেলি 5:36 তাৰমানে 36। তিথি আজি তিথি হ'ব তৃতীয়া তিথি দিনৰ 12:18 তাৰপিছত চতুৰ্থী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ দিনৰ 8:17 যোগ হ'ব শুক্ৰ যোগ ৰাতি 9:48 কৰণ হ'ব গড়কৰণ দিনৰ 12:18 বনিষ্কৰণ ৰাতি 1:16 তাৰপিছত বৃষ্টিকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ ৰাশি হ'ব কন্যা ৰাশি, বৈশ্যবৰ্ণ, দেৱগণ, অষ্টোত্তৰী বুধৰ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা দিনৰ 8:17 পিছত ৰাক্ষসগণ, বিংশোত্তৰী মংগলৰ দশা ৰাতি 9:33 পিছত যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব তুলা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে ক্ষত্ৰিয় বৰ্ণ, মৃত্যুত কোনো দোষ নাই। কন্যা ৰাশিৰ আদ্যাক্ষৰ হ'ব প আৰু মধিনাথ আৰু তুলা ৰাশিৰ আদ্যাক্ষৰ হ'ব পেটকাটা ৰ আৰু দন্তীয়া ত। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলোকলৈ মোৰ তৰফৰ পৰা বহুত শুভকামনা থাকিল। আজিৰ পৰা 48 দিন আপোনাৰ দাম্পত্য সুখ লাভ কৰিব, টকা পইচাৰ অভাৱ নহ'ব আৰু লাক্সাৰী লাইফ পালন কৰিবলৈ পাব। ঠিক আছে, যেনেকৈ ৰজাবিলাকে থাকে পূৰা বিন্দাছ ঘূৰিব ফুৰিব পাৰিব, টকা পইচাৰ অভাৱ নাথাকিব, আপোনাৰ পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব 48 দিন। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ, শুভ ৰং আৰু শুভ সংখ্যা দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া শুনক ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ মনোকামনা পূৰ্ণ হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে মনত যি কথা ভাবিছে সেই কথাটো আজি পূৰণ হ'বলৈ গৈ আছে। সকলো দুখ কষ্ট আঁতৰিব, মানসিক চিন্তা নাইকিয়া হ'ব, চিন্তা ভাৱনাই আগৰি যিখিনি চিন্তা ভাৱনা আছিল সেই দুখখিনি আঁতৰি সুখৰ কিৰণ দেখিবলৈ পাব। ঘৰলৈ আলহীৰ আগমন হ'ব পাৰে, বিশেষকৈ মহিলাসকলৰ মন প্ৰফুল্লিত থাকিব, ভবামতে কাম কাজবিলাক সম্পন্ন হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটো খুবেই ভাল। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ উপাৰ্জন বাঢ়িব, ইনকামটো আজি বাঢ়িব। উপাৰ্জনৰ নতুন আইডিয়া মনলৈ আহিব পাৰে, কেনেকৈ উপাৰ্জন কৰিব পাৰে তাৰ আইডিয়া টেকনিক আপোনাৰ মনলৈ আহিব পাৰে। ভাবি চিন্তি মনোযোগেৰে কামত লাগিলে লাভৱান হোৱা দেখা যায়। যদি নতুন কাম কৰে অলপ ভাবি চিন্তি কামবিলাক কৰিব, লাভৱান হোৱা দেখা যায়। ব্যৱসায় বাণিজ্যত উন্নতি আৰু চাকৰিত প্ৰমোচনৰ যোগ দেখা যায়। আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ কামৰ দায়িত্ব বাঢ়িব। অন্তত চাহ ভাত খাবলৈকো সময় নাপাব পাৰে, গতিকে কৰ্ম একাদিক্ৰমে কৰি যাওক আৰু ৰাতিপুৱাই প্ৰতিকাৰ পালন কৰক, অকণমান সকাহ পাব। কামৰ প্ৰেছাৰ যিহেতু বাঢ়িব, গতিকে এমূৰৰ পৰা কোনটো আগত কৰিলে ভাল হয় ভাবি চিন্তি কাম কাজবিলাক কৰক, আপোনাৰ সফলতা লাভ কৰিব। আৰু ৰাতিপুৱাই উঠি প্ৰতিকাৰ দিয়া হৈছে, প্ৰতিকাৰখিনি পালন কৰক, আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকৰ উপাৰ্জনৰ ৰাস্তা নতুন বিচাৰি পাব, উপাৰ্জন বাঢ়িব, উপাৰ্জনৰ নতুন আইডিয়া মনলৈ আহিব পাৰে। ভাবি চিন্তি মনোযোগেৰে কাম কাজবিলাক কৰি যাওক, অত্যন্ত লাভৱান হ'ব। ব্যৱসায় বাণিজ্যত
উন্নতিৰ যোগ দেখা যায়। চাকৰিত প্ৰমোশ্যন হ'ব পাৰে। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। সকলো দুখ কষ্ট আঁতৰিব। মানসিক চিন্তা নাইকিয়া হ'ব। দুখ কষ্ট আঁতৰি আজি সুখৰ কিৰণ দেখিবলৈ পাব। ঘৰলৈ আলহীৰ আগমন হ'ব পাৰে। উৎসাহ জাতীয় আজি চলিব পাৰে। উৎসাহত থাকিব মনটো। বিশেষকৈ মহিলাসকলৰ মন আনন্দিত হৈ থাকিব। ভবামতে কাম কাজবিলাক সম্পূৰ্ণ হ'ব। আপোনাৰ মতে আপুনি যিৰকম ভাবে সেইমতেই হ'ব। আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনলৈ নানান চিন্তা ভাৱনা আহিব পাৰে। ভবামতে কাৰ্যসিদ্ধি নহ'ব পাৰে। কৰ্মত ঝামেলাই দেখা দিব পাৰে। ব্যৱসায় বাণিজ্যত ক্ষতি হোৱাৰ সম্ভাৱনা। গতিকে সাৱধানে কামটো কৰক যাতে ক্ষতি নহয়। ভাবি চিন্তি কাম কাজবিলাক কৰিব। দৰকাৰী কথা পাহৰিব পাৰে। যিটো নেকি আপোনাৰ লাভৰ আছিলে সেই কথাটো আপুনি পাহৰি যাব পাৰে। মানসিক অৱসাদ আহিব পাৰে। মানসিক টেনশ্যন, চিন্তা ভাৱনা বেছি আহিব পাৰে। ৰাতিপুৱাই প্ৰতিকাৰ পালন কৰক। অকণমান হ'লেও সকাহ পাব। আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি কাকো হীন পৰ কৰা দেখা নাযায়। সকলোকে সমান চকুৰে চোৱা দেখা যায়। সকলো জীৱ জন্তুৰ প্ৰতি দয়া উপজিব। ডেকা চামৰ মনত প্ৰেমৰ ভাৱ জাগি উঠিব। প্ৰেমত সফলতা লাভ কৰিব। আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মনৰ বাঞ্ছা পূৰণ হ'বলৈ গৈ আছে। আপোনাৰ দিনটো আপোনালৈ বহুত শুভেচ্ছা থাকিল। আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণৰ যোগ দেখা যায়। সকলো যিমান টেনশ্যন আছিলে, মানসিক টেনশ্যন, দুখ আছিলে, সকলো দুখ আঁতৰি আজি সুখৰ মুখ দেখিবলৈ পাব। ঘৰলৈ আলহী অতিথি আহিব পাৰে। বিশেষকৈ মহিলাসকলৰ মন আনন্দিত হৈ থাকিব। ভবামতে আপোনাৰ কাম কাজবিলাক সম্পন্ন হ'ব। মনোবাঞ্ছা পূৰ্ণ হ'ব। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ আজিৰ দিনটো ভাবি চিন্তি খোজ দিয়াটো ভাল হ'ব। ঘপককৈ লোৱা সিদ্ধান্তই ভুল পথে গতি কৰিব। আপুনি যিকোনো কাম কাজ কৰোঁতে ঘপককৈ নকৰিব। অলপ ভাবি চিন্তি কাম কাজবিলাক কৰিব যাতে আপোনাৰ কোনো ক্ষতি নহয়। বন্ধুৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰিব। গতিকে বন্ধুক আজি বেছি বিশ্বাসত নল'ব। গতিকে সাৱধানতা অৱলম্বন কৰক। আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ উপাৰ্জন বাঢ়িব। উপাৰ্জনৰ নতুন ৰাস্তা বিচাৰি পাব। ভাবি চিন্তি নতুন কামবোৰ কৰক। আপোনাৰ লাভৱান হ'ব। ব্যৱসায় বাণিজ্যত উন্নতি আৰু চাকৰিত প্ৰমোশ্যনৰ যোগ দেখা যায়। আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনলৈ নানান চিন্তা ভাৱনাই আপোনাক আগুৰি ধৰিব। ভবামতে কাৰ্যসিদ্ধি নহ'ব। আপুনি যিমতে ভাবিছিলে সেইমতে কামটো নহ'ব। আধাতে আধৰুৱা হৈ যাব। কামত ঝামেলাই দেখা দিব। ব্যৱসায় বাণিজ্যত ক্ষতি হোৱাৰ সম্ভাৱনা। আপোনাৰ লছ হ'ব পাৰে। দৰকাৰী কথা পাহৰিব পাৰে। যিটো নেকি আপোনাৰ লাভৰ আছিলে সেই কথাটো আপুনি পাহৰি যাব পাৰে। মানসিক টেনশ্যন আহিব পাৰে। ৰাতিপুৱাই প্ৰতিকাৰ পালন কৰক। অকণমান হ'লেও সকাহ পাব। আপোনাৰ দিনটো শুভ হওক। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি, অন্তিম ৰাশি, মীন ৰাশিৰ। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মনলৈ চিন্তা আহিব। ভবামতে কাম কাজবিলাক নহ'ব।
মানে আধাতেই এৰিব লাগিব, জামেলাই দেখা দিব, ব্যৱসায় বাণিজ্যত ক্ষতি হোৱাৰ সম্ভাৱনা, মানে যোনটা ইম্পৰ্টেণ্ট কথা সেই কথাটো আপুনি পাহৰি যাব, তাৰ ফলত আপোনাৰ ক্ষতি হ'ব, মানসিক টেনশ্যনটো মানে প্ৰেছাৰ বাঢ়িব। ৰাতিপুৱা যদি পাৰে প্ৰতিকাৰখিনি পালন কৰক, আপোনাৰ অকণমান হ'লেও সকাহ লাভ কৰিব। ঠিক আছে, তো ইমান পৰে নিজ ৰাশিফলখিনি শুনিলে। এতিয়া শুনক প্ৰতিকাৰৰ কথা কৈ আছিলোঁ। প্ৰতিকাৰনো কি? আজি শুক্ৰবাৰ, কৰ্মস্থানলৈ যোৱাৰ সময়ত বগা বস্তু খাই যাত্ৰা কৰক, সফলতা পাব। বগা বস্তু যেনেকৈ চেনি, বাটাচা, নকুল দানা, এইবিলাক বগা বস্তু, সন্দেশ হ'ল, এই বগা বস্তু খাই যাত্ৰা কৰক, আপোনাৰ মানে কৰ্মত সফলতা লাভ কৰিব। আজিৰ শুভ ৰং হ'ল বগা আৰু পাতল নীলা। বগা ৰঙৰ ড্ৰেছ নাইবা পাতল নীলা ৰঙৰ ড্ৰেছ পিন্ধিব পাৰে, নাইবা বগা ৰঙৰ ৰুমাল লগত লৈ গ'লে হ'ব। আজিৰ শুভ সংখ্যা হৈছে 6, 8, 1, 3, 5। মই আৰু এবাৰ কৈ আছোঁ, 6, 8, 1, 3, 5 এইকেইটা হৈছে আজিৰ লাকি নাম্বাৰ। ভিডিঅ'টো চাই অকণমানো যদি ভাল লাগিছে, লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনত ক্লিক কৰিব আৰু আন 10জনলৈ শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ আনৰ উপকাৰ হয়। আপোনাৰ দিনটো শুভ হওক। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।